মৰাণত অসম জাতীয় পৰিষদৰ জাতীয় জাগৰণ সমাৰোহত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ অংশগ্ৰহণ। আছুৰ কেইবাগৰাকী নেতা জাতীয় পৰিষদত আনুষ্ঠানিক যোগদান। কুইপৰ অপহৃত 2 বিষয়াক মুক্তি দিবলৈ আহ্বান লুৰিণৰ। গুপ্ত হত্যা আৰু মুক্ত হত্যাৰ বিৰুদ্ধে এইবাৰ ৰাইজৰ কাষত অসম জাতীয় পৰিষদ। ৰাজ্যত জনতাৰ মাজত ভয় শংকা নাইকিয়া কৰি এখন মুক্ত নিকা চৰকাৰ গঠন কৰিব অসম জাতীয় পৰিষদে। এই মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ। চৰাইদেউ জিলা মৰাণৰ সমীপৰ 105 নং মাহমৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত জজলি পাঁচালি ৰাজহুৱা খেলপথাৰত অসম জাতীয় পৰিষদৰ এখন বিশাল জাতীয় জাগৰণ সমাৰোহ অনুষ্ঠিত হয়। এই সমাৰোহত অংশগ্ৰহণ কৰি অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে এই মন্তব্য কৰে। লুৰিণজ্যোতি গগৈয়ে মাহমৰা জজলি পাঁচালি ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত বিশাল সভাত মাহমৰা সমষ্টিৰ শ্বহীদসকলক সোঁৱৰণ কৰাৰ লগতে সমষ্টিটোত গুপ্ত হত্যাৰ বলি হোৱা উমা গগৈ পৰিয়ালটিৰ লগতে নামঘৰীয়া দুলেন বৰুৱাৰ বিদেহী আত্মা সদগতি কামনা কৰি ভাষণ আৰম্ভ কৰি কয়, বৰ্তমানলৈকে এই পৰিয়ালকেইটাই ন্যায় নাপালে। ইয়াৰ বিপৰীতে এই মাহমৰা সমষ্টিতে বিজেপি চৰকাৰে নীতি বশীভূতভাৱে যধে মধে পঞ্চায়তৰ কৰ্মীৰ পৰা ঠিকাদাৰলৈকে আগ্নেয়াস্ত্ৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰি সমষ্টিটোত ভয় আৰু শংকা আতংক সৃষ্টি কৰিছে, যাতে জনসাধাৰণে অন্যায় আৰু দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিবলৈ সাহস নকৰে। আজি জাতীয় পৰিষদৰ কৰ্মীসকলে মৰাণৰ পৰা বিশাল ৰেলীৰ সম্ভাষণ জনাই আগবঢ়াই আনে সভাপতি লুৰিণজ্যোতি গগৈক। লগতে মৰাণৰ উষাপুৰ নামঘৰত সেৱা কৰি আশীষ বিচাৰে লুৰিণজ্যোতি গগৈয়ে। আনহাতে এই জাতীয় জাগৰণ সমাৰোহত আছুৰ উপসভাপতি মানিক গগৈকে ধৰি কংগ্ৰেছ, বিজেপি, অগপ দলৰ বহুতো নেতাই দল ত্যাগ কৰি আনুষ্ঠানিকভাৱে যোগদান কৰে ৰাইজৰ দলত। যোগদান কৰি মানিক গগৈয়ে শাসনাধিষ্ঠ চৰকাৰে গুপ্ত হত্যাৰ তদন্তকে আদি কৰি ভাল চিকিৎসালয়, ভাল পথ আদি চৰকাৰে সাজি উলিয়াবলৈ সক্ষম নহল বুলি সাংবাদিকৰ আগত মন্তব্য কৰে আৰু ছাত্ৰ সন্থাত থাকি ৰাইজৰ হৈ যি কথা বিগত সময়ত দাবী উত্থাপন কৰি আহিছিল সেয়া এতিয়া ৰাজনৈতিক মঞ্চৰ পৰা মাত মাতিব বুলি মন্তব্য কৰে। আনহাতে এই কাৰ্যসূচীত জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে শাসনাধিষ্ঠ বিজেপি চৰকাৰকো তীব্ৰ সমালোচনা কৰা দেখা গ'ল। লগতে আলফাই অপহৰণ কৰি নিয়া কুইপৰ 2 বিষয়াক মুকলি কৰি দিবলৈ আলফাক অনুৰোধ জনায়। সকলো অভিলেখ ভংগ কৰি 44,000 কোটি টকা ঋণ লৈ আপোনাক মোক প্ৰতিটো পৰিয়ালৰ ওপৰত 30,000 টকাৰ ঋণৰ বোজা দি দিছে। গতিকে ৰাইজৰ প্ৰতি মোৰ আহ্বান, এতিয়া শেহতীয়াকৈ আৰু এটা ঘোষণা কৰিলে, যিটো ঘোষণা শুনাৰ পাছত আমাৰ আই মাতৃসকলে, আমাৰ মহিলাসকলে বহুতে ভোজ ভাত খাইছে। কিন্তু ভোজ ভাত খাই দ্বিতীয়বাৰ আপোনালোকে ঠগ নাখাব ৰাইজ, কাৰণ এইখন চৰকাৰে বৰ মিছা কথা কয়। সম্পূৰ্ণ এখন মিছলীয়া চৰকাৰ পদে পদে মিছা কথা কয়। আপোনালোকক ঘোষণা কৰি দিলে বোলে আপোনালোকৰ যি মাইক্ৰ' ফাইনেন্স বন্ধন গোটৰ যি ঋণ, এই ঋণ বোলে ৰেহাই দিব বুলি কোৱাৰ লগে লগে চাৰিওফালে উৎসৱ লাগি গ'ল, একদম চাৰিওফালে ভোজ ভাত আৰম্ভ হৈ গ'ল। কিন্তু ৰাইজ, মই কৈ যাব খোজো, বহু আমাৰ আই মাতৃ মহিলা আছে, বিজেপি দলৰ মিছা কথাত আপোনালোকে ভুল নাযাব। কাৰণ যদিহে আপোনালোকৰ ঋণ ৰেহাই দিব লগা হয় বা ৰেহাই দিয়ে মাইক্ৰ' ফাইনেন্স বন্ধন বেংক বা আন বেংকে, তেতিয়া আপোনালোকক বেংকে এখন চাৰ্টিফিকেট দিব আপোনালোকৰ পইচা আৰু ঘূৰাই দিব নালাগে বুলি। মই ভাবোঁ যে কোনো মানুহে এই চাৰ্টিফিকেট পোৱা নাই। নিশ্চয় কোনো মানুহৰ ওচৰলৈ বেংকৰ ক্লিয়াৰেন্স চাৰ্টিফিকেট বেংকৰ আপোনালোকৰ ওচৰলৈ যোৱা নিশ্চয় নাই। গতিকে আপোনালোকে কোনোবাই যদি এনেকুৱা ধৰণৰ মিছা কথা কয়, ক'ব যে আমাৰ হাতত প্ৰথম বেংকৰ এই ক্লিয়াৰেন্স চাৰ্টিফিকেট আমাৰ হাতত দিয়ক, তাৰপিছত আমি বেলেগ কথা পাতিম। আৰু সাৱধানে থাকিব, এইখন বিজেপি চৰকাৰ একেবাৰে বিশ্বাস নাই, মিছা চাৰ্টিফিকেটো দি দিব পাৰে। একেবাৰে বিশ্বাস নথকা চৰকাৰ, কাৰণ মিছা কিমান ক'ব পাৰে সেই কথা মোদী ডাঙৰীয়া আৰু অমিত শ্বাহ ডাঙৰীয়াৰ পৰা শিকিব লাগে। মিছা কিমান ক'ব পাৰে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা অসমৰ ৰাইজে শিকিব লগা আছে। মিছাৰ নামত এটা অনুষ্ঠান বা মহাবিদ্যালয়, বিশ্ববিদ্যালয় খুলিব পৰা ক্ষমতা সোণোৱাল ডাঙৰীয়া আৰু শৰ্মা ডাঙৰীয়াই ইতিমধ্যে হৈ গৈছে। গতিকে কাৰণ যিমান নিৰ্বাচনৰ সময়ত যিমান আপোনাৰ প্ৰতিশ্ৰুতি, 16 মে'ৰ পিছত বিদেশী যাব লাগিব, কিমান বিদেশী
এতিয়া অসমৰ জনতা কনফিউজ যে বিদেশী বাংলাদেশৰ পৰা অসমলৈ আহিবলৈ তেওঁলোকে তালিটোপোলা বান্ধি আহিবলৈ কৈছিলে নে অসমৰ পৰা বাংলাদেশলৈ যাবলৈ কৈছিলে। অসমৰ মানুহৰ এতিয়া কনফিউজন আহি গৈছে। এটা প্ৰধানমন্ত্ৰী অসমলৈ আহোঁতে কৈছে যে তালিকাখন দিয়কচোন, আমাৰ অসমৰ পৰা বিদেশী তালিটোপোলা বান্ধি বাংলাদেশ বৰ্ডাৰ ফেন্সিং পাৰ হৈ যোৱা বিদেশীৰ তালিকাখন অসমৰ জনতাক দিয়ক প্ৰথম। আৰু দ্বিতীয় মিছা কথা ক'বলৈ নাহিব, সপোন বিক্ৰী কৰিবলৈ অসমৰ মানুহৰ মাজলৈ নাহিব। ভাৰত বাংলাদেশ সীমান্ত চিল কৰিম বুলি কৈছিল, নকৰিলে। অসম চুক্তি আখৰে আখৰে পালন কৰিম বুলি কৈছিল, নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত নকৰিলে। অসম চুক্তি কাৰ্যকৰী 6 নম্বৰ দফা কাৰ্যকৰী কৰিবৰ কাৰণে এখন কমিটি বনাই দিছিল, কমিটিৰ প্ৰতিবেদন ল'বলৈ সময় নহ'ল। আজিলৈকে অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী নকৰিলে। বান গৰাখহনীয়াৰ ৰাষ্ট্ৰীয় সমস্যা হিচাপে সমাধান কৰিম বুলি কৈছিল, নকৰিলে। তাৰ বিপৰীতে বান গৰাখহনীয়া ব্যৱস্থাপনাৰ 60% ধন দিল্লীয়ে কাটি থলে। ব্ৰহ্মপুত্ৰৰ খনন হ'ব বুলি কৈছিল, নহ'ল। ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে এক্সপ্ৰেছ হাইৱে হ'ব বুলি কৈছিল, নহ'ল। গুৱাহাটীত টুইন টাৱাৰ হ'ব বুলি কৈছিল, নহ'লে। অসমৰ গাঁৱে গাঁৱে জলসিঞ্চন হ'ব বুলি কৈছিল, নহ'ল। 23 লাখ আমাৰ অসমৰ নিবনুৱাক চাকৰি দিম বুলি কৈছিল, নিদিলে। অসমক স্বাৱলম্বী অসম কৰিম বুলি কৈছিল, নহ'ল। অসম ভাৰতবৰ্ষৰ ভিতৰতে প্ৰথম হ'ব বুলি কৈছিল, নহ'ল। কেৱল কেইটামান কথাত অসম প্ৰথম হৈছে। আপোনালোকে জানি ভাল পাব যে অসমত ভাৰতবৰ্ষৰ ভিতৰতে অসম এনেকুৱা ৰাজ্য নাৰীজনিত অপৰাধ আটাইতকৈ বেছি অসমত পঞ্জীয়ন হৈছে, ভাৰতবৰ্ষৰ ভিতৰত প্ৰথম। নাৰীৰ ধৰ্ষণ ভাৰতবৰ্ষৰ ভিতৰত প্ৰথম। নাৰীক ধৰ্ষণ কৰাৰ পিছত হত্যা কৰা 9 গৰাকী নাৰী হত্যা হোৱা ভাৰতবৰ্ষৰ ভিতৰত প্ৰথম। প্ৰসূতিৰ মৃত্যুৰ হাৰ ভাৰতবৰ্ষৰ ভিতৰত প্ৰথম। সন্তান জন্ম হোৱাৰ পিছত সন্তানৰ মৃত্যুৰ হাৰ ভাৰতবৰ্ষৰ ভিতৰত প্ৰথম। এইবোৰে হ'ল অসমৰ কৃতিত্ব, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কৃতিত্বৰ তাৰ চাৰ্টিফিকেট। গতিকে এইবোৰ ইমান শত সহস্ৰ মিছাৰ যিটো সমাহাৰ কৰিছে যে তেওঁলোকৰ কথা ক'বৰ কাৰণে অসমলৈ আহি প্ৰতিশ্ৰুতি দিবলৈ এতিয়া তেওঁলোকৰ মানে কোনো ধৰণৰ ইছ্যু নাই। এতিয়া এনে কথা ক'লেই ভুল হয়। যিখন চৰকাৰে অসমৰ ভাষা অসমীয়া ভাষাত বাধ্যতামূলক কৰিব পৰা নাই, প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহি কৈ দিলে যে মেডিকেল বোলে অসমীয়াত পঢ়িবলৈ সুযোগ পাব। এতিয়া কথা ক'লে হয় ভুল হয় নহয়, এনেকুৱা ধৰণৰ মানে মিছা ক'বলৈ মিছা গোটেই তালিকাখনে শেষ হৈ গ'ল। আৰু নতুন মিছা ক'বলৈ তেওঁলোকৰ একো বাকী থকা নাই। মিছা সকলোৱে কৈ অমিত শ্বাহ মোদী সকলোৱে মিছা কৈ আহি অসমৰ মন্ত্ৰীসকলেও মিছা কৈ মিছা শেষে হৈ গ'ল। অসমৰ মিছাৰ তালিকা অসমত এতিয়া নাই। আৰু এতিয়া সেইকাৰণে যিকোনো কথা এটা ক'লে তেওঁলোকে ধৰা পৰা মিছা কথা ক'ব লগা হয়। গতিকে এনেকুৱা অদ্ভুত কিছুমান কথাৰে পুনৰ আপোনালোকৰ মাজত সপোন বিক্ৰী কৰিবলৈ তেওঁলোক আহিব। গতিকে ইয়াৰ উত্তৰ 21ৰ নিৰ্বাচনত আপোনালোকে দিব লাগিব ৰাইজ। আপোনালোকে সকলোৱে মন বান্ধক যে আমাৰ এই মৰম স্নেহ উৎসাহ উদ্দীপনা এই যিটো চাৰিওফালে আপোনালোকৰ আশীৰ্বাদ, ইয়াক 21ৰ নিৰ্বাচনত EVM মেচিনত আপোনালোকে ভোটলৈ পৰিৱৰ্তন কৰিব লাগিব আৰু অসমত এখন জাতীয় চৰকাৰ প্ৰতিষ্ঠা কৰিব লাগিব। গতিকে ৰাইজ, আমি এটা কথাৰ কাৰণে এখন অসমত ৰাজনৈতিক এটা স্বাভিমানী ধাৰা আৰম্ভ কৰিছো। আমাৰ মূল লক্ষ্যটোৱে হ'ল অসমৰ জনগণক এখন ভাল সমাজ দিয়া, এখন ভাল গণতন্ত্ৰ দিয়া, এখন ভাল ৰাজ্য, এনেকুৱা ৰাজ্য দিয়া য'ত তাৰ জনতাই নিজে নিজৰ ভৰিৰ ওপৰত থিয় হৈ থাকিব পাৰে, নিজৰ জাতীয় অৰ্থনীতিৰ ভেটি শক্তিশালী কৰিব পাৰে। আমাৰ অসমত থকা যিসকল কৃষক আছে, যিসকল বনুৱা আছে, হজুৱা আছে, কৰ্মচাৰী আছে, শিক্ষক আছে, তেওঁলোকে যাতে ন্যায় পায়, তেনেকুৱা ধৰণৰ ন্যায় পাব পৰা এটা ব্যৱস্থা অসমক দিবৰ কাৰণে, অসমৰ জাতীয় প্ৰশ্নসমূহত যাতে আমাৰ শাসকে, আমাৰ জাতীয় জনপ্ৰতিনিধিয়ে অসমৰ হৈ অসমৰ কাৰণে যাতে তেওঁলোকে মাত মাতিব পাৰে, এই বৰ্তমানৰ শাসকসকলৰ দৰে তেওঁলোকৰ ক্ষমতা ৰক্ষা কৰিবৰ কাৰণে, গাদী ৰক্ষা কৰিবৰ কাৰণে তেওঁলোকে যি আপোচকামী মানসিকতাৰে কাম কাজ কৰি আহিছে, তাৰ বিপৰীতে অসম জাতীয় পৰিষদে আমাৰ মূল লক্ষ্য দিল্লীৰ শাসকৰ চকুত হৈ কথা কৈ যাতে আমি আমাৰ অধিকাৰ যাতে আঁতৰি আনিব পাৰো, তেনেকুৱা ধৰণৰ জনপ্ৰতিনিধি অসম জাতীয় পৰিষদে আমি দিব খুজিছো। ৰাজনীতি পৰিৱেশৰ কথা কৈছো। এফালে ধন বলৰ ৰাজনীতি চাৰিওফালে চলি আছে, টকা পইচা ছটিয়াই দিয়ে। এটা সময়ত সূতা কম্বল আৰু মদৰ ৰাজনীতি আছিল, এতিয়া একেবাৰে সম্পূৰ্ণ লিগেলাইজ হৈ গ'ল। বেংকৰ একাউণ্টলৈ পইচা গুচি যায়, লগে লগে ভোট কিনা আৰম্ভ হৈ যায়। চাহ জনগোষ্ঠী, চাহ শ্ৰমিক, বহু আদিবাসী ৰায় জ্ঞান আছে, তেওঁলোকক ইমান বেয়াকৈ তেওঁলোকক বিশ্বাসঘাতকতা প্ৰতাৰণা কৰিছে যে তেওঁলোকে ভাবিলে আচৰিত হ'ব
এতিয়া তেওঁলোকক 351 টকা দিম বুলি কৈছিল, নিদিলে। আগতে দৰমহা আছিল 100, তেওঁলোকৰ দিন মজুৰি আছিল 151 টকা। চাৰিওফালে চাহ জনগোষ্ঠীৰ ৰাইজে আদিবাসীসকলে যেতিয়া আন্দোলনত অংশগ্ৰহণ কৰিলে, চাহ বিৰোধী আন্দোলনত যেতিয়া জড়িত হ'ল, তেতিয়া 16 টকা ব্ৰহ্মপুত্ৰ উপত্যকাত বঢ়াই দিলে, 168 টকা হ'ল। বৰাক উপত্যকাত আজিও বঢ়া নাই, 141 টকা তাত চলি আছে। 167 টকা হোৱাৰ পাছত 351 টকা দিম বুলি কৈছিল, নিদিলে। 351 বিয়োগ 167, 184 টকা দিনে চাহ জনগোষ্ঠীৰ ৰাইজে হেৰুৱাই আছে। 184 পূৰণ 26, অৰ্থাৎ 26টা তেওঁলোকৰ কৰ্মদিন থাকে বা 25টা তেওঁলোকৰ কৰ্মদিন থাকে। 184 পূৰণ 26, 4,286 টকা মাহে চাহ জনগোষ্ঠীৰ ৰাইজৰ লোকচান হৈছে। আৰু এক বছৰ যদি হিচাপ কৰে তেতিয়াহ'লে প্ৰায় 55,000 পৰা 56,000 টকাৰ লোকচান আমাৰ চাহ শ্ৰমিকসকলৰ হৈছে। আৰু 3 বছৰ এগ্ৰিমেণ্ট থাকে বাগানবোৰ, 3 বছৰৰ যদি হিচাপ কৰে 1,72,000 টকা চাহ শ্ৰমিকসকলৰ লোকচান হৈছে 3 বছৰ। গতিকে চাহ শ্ৰমিকসকলে তেওঁলোকে নিজে সিদ্ধান্ত ল'ব লাগে যে এইবাৰ আমি কাক ভোট দিম, কাৰণ এই 3,000 টকা তেওঁলোকক কেৱল মাত্ৰ ভোট পাবৰ কাৰণে তেওঁলোকে এই 3,000 টকা দিছে। তাকো যিসকল পাৰ্মানেণ্ট যিসকল ব্যক্তি আছে, ৰেগুলাৰ যিসকল শ্ৰমিক আছে, পাৰ্মানেণ্ট শ্ৰমিকসকলকে দিছে, যিসকল টেম্পৰী আছে তেওঁলোককো দিয়া নাই। গতিকে এই ধৰণৰ শোষণ বঞ্চনা এইখন চৰকাৰে চলাই আছে। গতিকে মানুহক বিভ্ৰান্ত কৰিব, ৰাস্তা ঘাটৰ ইলেক্ট্ৰিচিটি ঘৰৰ কথা কৈ ৰাইজক প্ৰলোভনৰ চিন্তাৰে ৰাইজক বিভিন্ন ধৰণে তেওঁলোকে প্ৰলোভিত কৰি তেওঁলোকৰ ভোট লৈ যাবৰ কাৰণে চিন্তা চৰ্চা কৰিব। কিন্তু ৰাইজে এই সকলো ধৰণৰ কথা বতৰা উফৰাই আমি এইখন অসমত জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিব লাগিব। গতিকে আহক ৰাইজ, আমি সকলোৱে এইখন অসমত এখন আমাৰ সপোনৰ অসম গঢ়ো, য'ত আমি সকলোৱে বিভিন্ন জাতি জনগোষ্ঠী ভাষা বাকী ধৰ্মাৱলম্বী লোকে সমন্বয়ে জীয়াই থাকিব পাৰোঁ। প্ৰতিটো জাতি জনগোষ্ঠী আমি ঐক্যবদ্ধভাৱে এইখন অসমত জীয়াই থাকিব পাৰোঁ। হিন্দু মুছলমান সকলোৰে মাজত থকা যিটো বিভেদৰ যিটো ৰাজনীতি, এই ৰাজনীতি নাইকিয়া কৰি আমি সকলোৱে সমন্বয়েৰে জীয়াই থাকিব পৰা পৰিৱেশ, তেনেকুৱা চিন্তাৰে আমি সমাজখনক আগবঢ়াই লৈ যাওঁ, তেনেকুৱা চিন্তাৰে এখন আমি জাতীয় চৰকাৰ আমি প্ৰতিষ্ঠা কৰোঁ। তাৰ কাৰণে সকলোৱে আগবাঢ়ি আহক, তাৰ কাৰণে সকলোৱে আমি সেই চিন্তাৰে কাম কাজ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু সেইকাৰণে আমি অসম জাতীয় পৰিষদে আমাৰ মূল যিটো চিন্তা, সেই চিন্তাত কৈছোঁ অসম প্ৰথম, সদায় আৰু চিৰদিন। আমি প্ৰতিগৰাকী জাতীয় সেৱক, জাতীয় যোদ্ধাৰ গণত অসম প্ৰথম হৈ আছে, অসম প্ৰথম হৈ থাকিব, অসম প্ৰথম হৈ থাকিব লাগিব। আমি সেইকাৰণে জীৱনে মৰণে আমি অসমখনৰ প্ৰতি যাতে সেৱা পূজা অৰ্চনা আমি কৰিব পাৰোঁ, অসমক হৃদয়ত প্ৰথম হিচাপে লৈ নিজৰ ভাষা, নিজৰ কৃষ্টি সংস্কৃতি অসমৰ যাতে প্ৰথম হৈ থাকে, নিজৰ অধিকাৰ যাতে অসমৰ প্ৰথম হৈ থাকে, আমি আমাৰ অসমৰ মানুহৰ প্ৰতিটো কথা বতৰা, প্ৰতিটো বিষয়ত, অৰ্থনীতি বা আন সকলো কথাত অসম যাতে প্ৰথম হৈ থাকে, সেই চিন্তাৰে আমি সকলো অগ্ৰসৰ হ'ব খুজিছোঁ। অসম প্ৰথম, আৰু আমি সদায় অসমৰ কাৰণে পূজা অৰ্চনাৰে অসমখনক আগবঢ়াই লৈ যাবৰ কাৰণে আমি যাতে আগবঢ়াই লৈ যাব পাৰোঁ। গতিকে আমি অসম প্ৰথম হিচাপে আমি জীয়াই ৰাখিব খুজিছোঁ, আমাৰ হৃদয়ত অসম প্ৰথম। আৰু আমি এই যে ষড়যন্ত্ৰ আৰম্ভ কৰিছে হিন্দু মুছলমান বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত বিভাজনৰ ৰাজনীতি, এইবোৰ নাইকিয়া কৰি আমি সকলোৱে ভাবোঁ যে আমি জীৱনে মৰণে আমি অসমীয়া হৈ আছিলোঁ, আৰু আমি জীৱনে মৰণে আমি অসমীয়া হৈ থাকিব খোজোঁ, শয়নে সপোনে আমি সকলোৱে অসমীয়া হৈ থাকিব খোজোঁ। আৰু এই চিন্তাৰ পৰা কোনো শক্তিয়ে, কোনো চৰকাৰে আমাক বাধা দি ৰাখিব নোৱাৰে। আমি সৰ্বকালৰ কাৰণে এইখন অসমত জীৱনে মৰণে আমি অসমীয়া হৈ থাকিব খোজোঁ, শয়নে সপোনে আমি অসমীয়া হৈ অসম মাতৃৰ পূজা অৰ্চনা সেৱাৰে অসমখনক পৃথিৱীৰ মানুহৰ আগত এখন শক্তিশালী, এখন স্বাভিমানী এটা জাতীয় সত্তা হিচাপে আমি প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি সকলোৱে যাতে সেৱা কৰিব পাৰোঁ, তাৰ কাৰণে আমি সকলোৱে চিন্তা চৰ্চা কৰা প্ৰয়োজন। এই অঞ্চলত জাতি ৰক্ষাৰ কাৰণে বিভিন্ন ধৰণৰ অস্ত্ৰৰ অনুজ্ঞাপত্ৰ দি শাসকীয় দলে ৰাইজক শান্তিত কৰি ৰাখিছে। এই কামটো স্বৈৰতান্ত্ৰিক ফেচিষ্ট চৰকাৰে বিভিন্ন সময়ত কৰি আহিছে, আৰু এই চৰকাৰখনে নিজৰ ফেচিষ্ট স্বৈৰতান্ত্ৰিক চৰিত্ৰ জাহিৰ কৰি বহুতকে অস্ত্ৰৰ অনুজ্ঞাপত্ৰ দি ৰাইজক জনতাক শংকিত কৰিবৰ কাৰণে, ভয় ভীতি খুৱাবৰ কাৰণে প্ৰয়াস কৰিছে।
কিন্তু মনত ৰাখিব, গণতন্ত্ৰত ৰাইজে ৰজা কোনো বন্দুকে, কোনো গুপ্ত হত্যাই, কোনো ভয় ভাবুকে, কোনো দমন উৎপীড়নে জনতাৰ শক্তিক কেতিয়াও ৰুদ্ধ কৰিব নোৱাৰে, কেতিয়াও প্ৰতিৰোধ কৰি ৰাখিব নোৱাৰে। কোনোৱে কেতিয়াও ভয় ভীতিত কেতিয়াও ভয় নাখায়। আমি সেইকাৰণে জনতাৰ শক্তিক আমি যিহেতু আমি সদায় পূজা জনাই আহিছোঁ, পূজা অৰ্চনা জনাই আহিছোঁ, এই যেনেকুৱা ধৰণৰ কাম কাজৰ পৰা আগন্তুক দিনত অসম জাতীয় পৰিষদৰ চৰকাৰ আহিলে আমি ক'ব খুজিছোঁ, এনেকুৱা ধৰণৰ যিবোৰ কাম কাজ চলিছে, যিমানবোৰ দুৰ্নীতি হৈছিল, সেইবোৰ সকলো দুৰ্নীতিৰ ওপৰত বিভিন্ন ধৰণে আমি এনকুৱাৰী কৰিম, বিচাৰ কৰিম, আৰু এনেকুৱা ধৰণৰ অস্ত্ৰৰ যি ধৰণৰ মানে বাধাহীনভাৱে অনুজ্ঞাপত্ৰ দিয়া হৈছে, এই কথা বতৰাবোৰতো সকলো ধৰণৰ বাধা নিষেধ আৰোপ কৰা হ'ব। গতিকে আহক ৰাইজ, আমি সকলোৱে মিলি এইখন অসমত এখন সৰ্বাংগ সুন্দৰ সমাজ গঢ়ো, এখন শক্তিশালী চৰকাৰ গঢ়ো, আৰু আমি সকলোৱে একৈছ অসমৰ ৰাইজে জনতাই বিচৰা এখন সপোনৰ চৰকাৰ গঢ়িবৰ কাৰণে আমি সকলোৱে ঐক্যবদ্ধভাৱে প্ৰচেষ্টা হাতত লওঁ, যাতে আমি সকলোৱে অসম জাতীয় পৰিষদৰ এই স্বাভিমানী যাত্ৰাত আমি যাতে সকলো চামিল হ'ব পাৰোঁ। আহক আমি সকলোৱে অসম জাতীয় পৰিষদক সহায়ৰ হাত আগবঢ়াওঁ, সকলোৱে আমি ঐক্যবদ্ধভাৱে অসম জাতীয় পৰিষদৰ পতাকাৰ তলত একত্ৰিত হওঁ। বিভিন্ন জাতি চাওক, মই সদৌ অসম ছাত্ৰ সন্থাৰ উপপতি আছিলোঁ। আজি যোৱাৰ এমাহৰ আগত মই সদৌ অসম ছাত্ৰ সন্থা মই ৰিজাইন দিছোঁ। ৰিজাইন দি কালি মই ছাত্ৰ সন্থাৰ পৰা আনুষ্ঠানিকভাৱে বিদায় লৈছোঁ, আৰু বিদায় লৈ মই আজি অসম জাতীয় পৰিষদত মই যোগদান কৰিছোঁ। মোৰ লক্ষ্য হৈছে, প্ৰথম কথা, ছাত্ৰ সন্থা এটা আমাৰ ধাৰা, যিটো আমি ছাত্ৰ সন্থাৰ মজিয়াত যিখিনি কথা কৈ আছিলোঁ, সেই কথাখিনি আমি ৰাজনৈতিকভাৱে আচলতে আমি ক'বৰ কাৰণে আচলতে আজি আমি এই পৰ্যায়লৈ আহিছোঁ। আপোনালোকে এটা কথা সকলোৱে জানে, যিটো সময়ত ছাত্ৰ সন্থাৰ মজিয়াত থাকি ছাত্ৰ সন্থাৰ দিনত যিসকল ব্যক্তিৰ লগত আচলতে আমি কথা বতৰা ক'লোঁ, যিসকলৰ পৰা শিকিলোঁ, সেইসকলে কিন্তু জাতিটোক বিশ্বাসঘাতকতা কৰিলে। সেইসকলে ছাত্ৰ সন্থাৰ মজিয়াত আমাক ক'বলৈ শিকিছিলে অসম চুক্তি আখৰে আখৰ পালন কৰা, আজি অসমৰ গুপ্ত হত্যা, মুক্ত হত্যা, ন্যায় তদন্ত কথা ক'লে। যিসকল আজি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যেতিয়া আছিলে সদৌ অসম ছাত্ৰ সভাপতি উপদেষ্টা আছিল, তেতিয়া আমি আঞ্চলিক ছাত্ৰ সন্থাৰ দায়িত্বত আছিলোঁ। তেতিয়া অসমত আটাইতকৈ ডাঙৰ যদি গুপ্তঘাতকৰ হৈছিল উমাকগৰি পৰিয়ালটো, তাত কেতিয়া তেওঁলোকে কিন্তু উমাকগৰি পৰিয়ালৰ গুপ্ত ন্যায় তদন্তৰ কথা কয়, তেওঁলোকে সজোৰে কয় যে ন্যায় তদন্ত হ'ব লাগিব। আমি ভাবিলোঁ যে সেই মানুহে ভাবিলে যে যোৱাৰ মাজত অসম গণ পৰিষদৰ সৈন্যকৰণৰ সময়ত কিন্তু ইয়াত যে গুপ্তঘাতক হ'ল, তাৰ পৰৱৰ্তী পৰ্যায়ত মানুহে ভাবিলে যে কংগ্ৰেছে আচলতে প্ৰতিশ্ৰুতি দিলে, কংগ্ৰেছেও ঠিক তেনেদৰে আজি গুপ্ত হত্যা কোনোৱে তদন্ত কৰিলে, কোনো ধৰণৰ নকৰিলে। তাৰ পৰৱৰ্তী পৰ্যায়ত মানুহে এটা কথা ভাবিলে, মামবাসী ৰাইজে, যে সৰ্বানন্দ সোণোৱালে সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াত আৰু যিসকল ব্যক্তিয়ে এতিয়া জাতীয়বাদৰ কথা কয়, সেইসকল আছে, নিশ্চয় এইবিলাক কাম কৰিব। কিন্তু আজিলৈকে তেওঁলোকে কোনো নকৰিলে। আপোনালোকে যে মূল মাৰমৰাটো যদি চাই, মাৰমৰা সমষ্টিটোলৈ চাই, মাৰমৰা সমষ্টিত আপোনালোকে এখন ভাল চিকিৎসালয় উলিয়াওক, এখন ভাল চিকিৎসালয় নাই, এটা ভাল ৰাস্তা নাই। যিবোৰ ৰাস্তা হৈছে ব্যাপক দুৰ্নীতি, অনিয়ম, কমিশ্যন, পৰিয়ালকেন্দ্ৰিক, গোটেই ঠিকা বতৰা সকলো পৰিয়ালকেন্দ্ৰিক। আৰু সেইকাৰণে গোটেই কথাবিলাক, আৰু কাৰ কথা জানেই আপোনালোকে, অসমৰ জাতীয় জীৱনক, জাতিটোক নিষেধ কৰিবৰ কাৰণে কৰিছে। গোটেই চবকা সাথ চবকা বিকাশ কথা কয় বিজেপিয়ে, কিন্তু কি কৈছে, চবটো পৰিয়ালতেই। ভাইচ প্ৰেচিডেণ্ট কোন? অসমত কি এনেকুৱা মহিলা নাছিলে নি মাৰমৰা সমষ্টিত নিজৰ পত্নীক ভাইচ প্ৰেচিডেণ্ট দিবলগীয়া এটা পৰিৱেশ হ'ল? সেইকাৰণে কৈছোঁ আচলতে বিজেপি দলত যে অকল ধনবল, বাহুবল, এই কথাবিলাক কৈছে। এতিয়া আমি আজি ইয়াত আহি শুনিলোঁ, মই জইন কৰাৰ পিছতে এটা কথা শুনিলোঁ যে ইয়াত যিবিলাক মানুহ আহিছে, তেওঁলোকে কৈছে কাৰোবাৰ চাউলৰ কাট দিম, কাৰোবাৰ আমি ঘৰ আমি কেঞ্চেল কৰি দিম। এইবিলাক মানে ভয় ভাবুকি বন্দুকেৰে কিমান দিন শাসন কৰিব? কি আটাইতকৈ সফল কৰিলে কি? এজন পঞ্চায়তৰ সভাপতিক মৰণাস্ত্ৰ অনুজ্ঞাপত্ৰ দিলে, ঠিকাদাৰক অনুজ্ঞাপত্ৰ প্ৰদান কৰিলে। তাত তোৰ জাতিটো ক'ত থাকিব? মাৰমত যে এইবাৰ কি হ'ব এই কথাটো আপোনালোকে কৈ জানে। আপোনালোকে এটা প্ৰশ্ন সুধিছে যে প্ৰাৰ্থী কথাটো। চাওক, মই জাতীয় পৰিষদ দলত আজি যোগদান কৰিছোঁ। মই কোনো প্ৰাৰ্থী কথালৈ মই অহা নাই। মই ৰাইজক সেৱা কৰিবলৈ আহিছোঁ, জনগণক সেৱা কৰিবলৈ আহিছোঁ। ছাত্ৰ সন্থাৰ মজিয়াৰ কথাখিনি আমি ৰাজনৈতিকভাৱে সমাধান কৰিবলৈ আহিছোঁ। কিন্তু দলে যাকে প্ৰাৰ্থী নিদিয়ক, আমাৰ কোনো আপত্তি নাই। দললৈ আহিছোঁ নতুনকৈ, আজি মোৰ ধৰিছোঁ 3 ঘণ্টাও হোৱা নাই দললৈ অহা, যে দলে যাকে প্ৰাৰ্থী দিয়ক, সেই সময়ত যিয়ে নহওক আমি সহযোগ কৰিম। আৰু আহি থকা দিনবিলাকত আপোনালোকক সকলোৱে জানেই যে অসমৰ জাতীয় জীৱনৰ কাৰণে চৰাইদেউ জিলা হওক, শিৱসাগৰ জিলা হওক, সকলো মাৰমৰা নিজৰ অঞ্চলৰ কাৰণে কাম কৰি আহিছোঁ। আৰু ৰাইজৰ সপক্ষে থাকি, ৰাইজৰ লগত থাকি সদায় কাম কৰি যাম। ৰাইজে বেয়া পোৱা কাম, ৰাইজে য'ত বিৰোধিতা কৰিব, সেই কাম মই কোনদিন কৰা নাই আৰু কোনদিন নকৰোঁ। আজি এই সভাত আপোনালোকৰ আগত মই প্ৰতিশ্ৰুতি দিছোঁ। জিন্দাবাদ
সোধোচোন মই হে কৃষ্ণ হে বাসুদেৱ দেৱকী নন্দন হৰি নম নন্দ গোপৰ কুমাৰ কৃপাময় শ্ৰী গোবিন্দ তদুপদে অৰবিন্দ পদময় লক্ষণ নমস্কাৰ পদ্মসমান নাভিজাৰ প্ৰণামো বাৰম্বাৰ নমোদিগ্ধ পদ্মমালাধাৰী নমোদিগ্ৰী মৰ্দন দেৱকীজ্ঞানন্দ দেৱপৰম গুৰু কৃষ্ণ পুৰাভাৱে হাত সাপুনি গগন দণ্ড খচা অন্ত কৰি সমূহ ৰাইজে আহি সদাগত ভাজি পবিত্ৰ সেৱা